Hello students, আজি মই তোমালোকক গুৱাহাটী হাইকোৰ্টৰ JEE যোনটো 2023 পৰীক্ষা হৈ গৈছিলে তাৰ মেথছৰ প্ৰশ্নখিনি ডিসকাস কৰিবলৈ ওলাইছো। আমি যোৱাটো ক্লাছত বহুত কেটা তেনেকুৱা PYQ ডিসকাস কৰিছো আৰু গুৱাহাটী হাইকোৰ্টৰ ওপৰত। তো আজি এইটো এটা আমাৰ নতুন সেশন। ওকে, তো আমি প্ৰথম কোৱেশ্চনলৈ গৈছো। তো প্ৰথম কোৱেশ্চনটো কি কৈছে? A group of 210 student, মানে এটা গ্ৰুপ আছিলে, গ্ৰুপটোত 210টা ষ্টুডেন্ট আছিলে। They appeared in a test, তাহাঁতে এটা পৰীক্ষাত বহিছিলে। তাৰে 1/3 of student, মানে 1/3 ষ্টুডেন্টৰ মিনটো হৈছে 60 and বাকি যিখিনি আছে তাহাঁতৰ ৰিমেইনিং খিনি আছে তোমাৰ 78। তেতিয়া হলে সুধিছে যে হোল গ্ৰুপটোৰ মিন কিমান। ওকে, চাবা হেৰি কোৱেশ্চনটো হৈছে এভাৰেজৰ কোৱেশ্চন, এভাৰেজ টপিকটোৰ কোৱেশ্চন। তো আমাৰ কিমান আছিলে 210। এতিয়া 210ৰ 1/3 মানে কিমান? যদি এক কাটো 70, মানে এই 70 জন ষ্টুডেন্টৰ মিন দিয়া আছে কিমান 60 এন্ড বাকি কিমান থাকিলে? বাকি থাকিলে 140 জন। এই 140 জনৰ মিনটো কিমান 78। এতিয়া কি কৰিলে? এই দুটা পূৰণ কৰিলে হ'ল, এই দুটা পূৰণ কৰিলে হ'ল। এই দুটা পূৰণ কৰি এইখিনিৰ লগত যোগ কৰি ডিভাইডেড বাই 210। এটা আমি এইখিনি কৰি দেখাইছো ইয়াতে। এইখিনি হ'ব 70 into 60 plus 140 into 78 divided by 210। and এইখিনি যেতিয়া সলভ কৰিম আমি এনসাৰটো পাম কিমান? এনসাৰটো পাম 72। বুজি পাইছা? এটো একদম সহজ অংকটা দিছিলে। বুজি পাইছা সকলোৱে? এভাৰেজ টপিকটো ইম্পৰ্টেন্ট হয়। যিকোনো পৰীক্ষাৰ কাৰণে এভাৰেজ টপিকৰ মানে পৰা দুই এটা কোৱেশ্চন থাকে। তো এভাৰেজ টপিকটো ইম্পৰ্টেন্ট হয়। ওকে, এতিয়া আমি নেক্সট কোৱেশ্চনটোলৈ গৈছো। এটা ক্লিয়াৰ কৰি দিছো। আমি নেক্সট কোৱেশ্চনটোলৈ গৈছো। নেক্সট কোৱেশ্চনটো কৈছে কি? এটা এজ ৰিলেটেড। সো মই যোৱা ক্লাছতো কৈছিলো, এই ক্লাছতো কৈছো যে এজৰ ওপৰত বহুত কোৱেশ্চন অহা দেখা যায়। এজ ৰিলেটেড কোৱেশ্চন বিলাক বহুত কোৱেশ্চন। তো এজ টপিকটো ইম্পৰ্টেন্ট। এজ টপিকটো বহুত ইম্পৰ্টেন্ট হয়। তো কি কৈছে চোৱা, at present a person, suppose this is a person, এইটো মই ব্ল্যাক লৈ লৈছো, person 4 times older than his son, মানে তো son। suppose যদি ইয়াৰ পুতেকৰ বয়স 1 আছিলে, ইয়াৰ বয়স কি আছে 4 at present a person is 4 times older than his son, মানে 4 times older মানে ডাঙৰ। এটো হ'ব পারসন জন হল, এটো হ'ব পারসন জন। মানে আমি তো কি লিখিব পাৰো 5x লিখিব পাৰো ডাইরেক্টলি। and 15 years older than his wife। এটা চোৱা এইখিনি বস্তু চাবা। কথাটো হল যে কি যদি এই পারসন জনে ওয়াইফ জনতকে 15 বছৰ ডাঙৰ, মানে কি হ'ব? ওয়াইফ জন কি হ'ব? 15 বছৰ সৰু হ'ব নে নহয়? তো এইটো আমি 15 মাইনাস কৰিব পাৰো, একে কথা। বুজি পালো? সকলোৱে বুজি পালো? এনি ডাউট? ওকে, এতিয়া কৈছে যে কি আফটাৰ 3 ইয়াৰ্স, এতিয়া 3 বছৰ পিছত সন কি হয় 15 বছৰ হয়। এইটো যে বৰ্তমান বয়স, বৰ্তমানৰ পৰা 3 বছৰ গ'ল, যোৱাৰ পিছত কিমান বয়স হ'ল 15 বছৰ।
তো মানে কিমান হ'ল x ইকুৱেল টু কিমান পালোঁ আমি 12 পালোঁ x ইকুৱেল টু 12 পালোঁ তো আমাক সুধিছে কি দ্য এজ অফ পাৰ্চন ৱাইফ আফটাৰ 5 years তো এইখিনি হৈছে প্ৰেজেণ্ট তো কিমান হ'ব 60 মাইনাছ 15 মানে কিমান হ'ল 45 বছৰ এইটো যে বৰ্তমান বয়স কিন্তু আমাক কিমান লাগে আফটাৰ 5 years তো তাৰ লগত 5 বছৰ যোগ কৰিলে হ'ল and this is the after 5 years মানে কিমান পালো 50 বছৰ অপচন ডি ইজ দা কাৰেক্ট অপচন বুজি পালো এজ টপিকটো বহুত ইম্পৰ্টেন্ট তোমালোকে ভালকে চাই যাবা এজ টপিকটো বুজি পালো সকলোৱে বুজি পালো এতিয়া আমি নেক্সট কোৱেশ্চনলৈকে আগবাঢ়িছো এটা ৰাপ কৰি দিছো বাৰু মই নেক্সট কোৱেশ্চনলৈকে আগবাঢ়িছো নেক্সট is the ratio question two number are in the ratio 3 and 5 মানে কিমান লিখিব পাৰো আমি 3x 5x তাৰ পৰা কি কৈছে 9 মাইনাস কৰিব দিছে সাবট্ৰেক্ট কৰিব দিছে তাৰ ফলত তাতো নতুন ৰেশিওটো কিমান নিউ ৰেশিওটো কিমান 12:13 देन इसको क्रॉस मल्टीप्लाई कर देते हैं तो किमान हबो क्रॉस मल्टीप्लाई करले 69x minus 207 equal to 60x minus 108 तो माने किमान पालो x equal to 11 होल तो माने की होल 3x माने किमान हो এতিয়া 33 and 5x माने किमान हो 55 माने कोनটো হ'ব অপচন C is the correct option বুজি পালো সকলে বুজি পালো নে সকলে বুজি পালো কোৱেশ্চনটো সকলে বুজি পালো এটো মই ক্লিয়াৰ কৰি দিছো okay the mean age of the father and his son is 27 okay mean age of the father and son is 27 মানে তাতৰ সামটো কিমান হ'ব 54 হল তাজ কি কৈছে যে after 18 years father will be twice after 18 years মানে father আৰু 18 years বাহিলে twice of his son তো son যিমান আছে তাতকে দুগুণ হ'ব হল মানে কিমান হল f plus 18 is equal to twice s plus 36 तो f हमें f पर जगह की लिखा पड़ो 54 minus s plus 18 equal to 2s plus 36 माने किमान हो बतिया s तो 3s and eto hobo kiman 36 hol ta aja mane s to kiman palo s to palo 12 etia question son to 12 kor ase okol eta option ate ase to option a is the correct option বুজি পালো সকলে এইটো কোৱেশ্চনটো বুজি পালো নে সকলে কোৱেশ্চনটো বুজি পালো এটা নেক্সট কোৱেশ্চনলৈকে যাব পাৰো ওকে এটো ৰাপ কৰি দিছো নেক্সট কোৱেশ্চনলৈকে আগবাঢ়িছো one writes all 50 to 99 এতিয়া চোৱা 50 পৰা 99 50 পৰা 90 লৈকে কেইটা সংখ্যা আছে
50টা সংখ্যা হ'ল 50টা সংখ্যা তাৰপিছত কৈছে যে তাৰে কি উইদাউট 2 and 7 এতিয়া 2 আৰু 7 আমি মানে ক'ত পাওঁ আমি ফাৰ্ষ্টত আমি 2 ক'ত পাওঁ 52 62 72 82 92 হ'ল তাৰপিছত ইপিনে 77 ক'ত পাওঁ 57 67 77 87 and 97 হ'ল বুজি পালোঁ এইখিনিলৈকে এতিয়া মানে কেইটা পঢ়ি পৰিলে এই পাঁচটা মানে এই 50ৰ পৰা 10 বিয়োগ কৰিলোঁ 40 হয় বাট এইটো এনচাৰ হয় জানো এই এনচাৰটো হয় জানো নহয়তো কিয় নহয় কাৰণ আমি 7ৰ ঘৰটো মানে গোটেই ধৰিলোঁ সেইটো ধৰিব নালাগিব তো 71 72টো লিখিম নে এবাৰ লিখিছোঁ তো ইয়াক আৰু কনচিডাৰ কৰিব নালাগে তো 74 75 76 77 লিখোঁ 78 and 79 মানে কেইটা হ'ল and 72 কেইটা হ'ল 1 2 6 7 8 তো 8টা তো ইয়াৰ পৰা আকৌ 8টা বিয়োগ কৰিলোঁ মানে কেইটা হ'ল টোটেল সংখ্যা 32টা মানে কি হ'ল অপশ্যন এ ইজ দ্য কাৰেক্ট অপশ্যন অপশ্যন এ ইজ দ্য কাৰেক্ট অপশ্যন বুজি পালোঁ সকলোৱে বুজি পালোঁ ওকে মইতো এতিয়া ৰাফ কৰি দিছোঁ এটা আমি নেক্সট কুৱেশ্যনটোলৈকে যাম এইটো কুৱেশ্যন চোৱা কি কৈছে ইন এ পোষ্ট অফিচ stamps are 3 different denomination মানে rupees 7 টকা আছে 8 টকা আছে আৰু 10 টকা আছে সুধিছে যে the exact amount for which cannot buy okay এতিয়া চোৱা যদি 20 এই যদি 10 টকাৰ ষ্টেম্প দুটা কিনো 20 টকা হৈ যাবনে হৈ যাব তাৰপিছত কিমান আছে 23 এটা চোৱা 23 হ'বলে কি কৰিব লাগিব এইটো 8 16 লগত যদি 7 যোগ কৰোঁ 16 + 7 23 তো এইটো হৈ যাব মানে এইটো পচিবল হ'ব এইটো পচিবল হ'ব তাৰপিছত হ'ব 29 এইটোতো 7 + 8 + 10 কৰিলে 25 নহ'ব 7 মানে 14 + 8 নহ'ব 16 + 7 তো 29টো কেনেকৈ হ'ব ভাবা 7 + 8 15 + 7 ওকে মানে আমি 3টা 7 কিনিব লাগিব 7 3টা কিনিলে 21 হ'ল 21 + 8 29 মানে এইটো হ'ব এইটো পচিবল নহ'ব 29 19টো কাৰণ কিয় 19টো কেনেকৈ ফৰ্ম কৰিব নোৱাৰে তুমি কেইটা ইউজ কৰি কেনে এইকেইটা নাম্বাৰ ইউজ কৰি কেনে তুমি কোনো বুদ্ধে 19টো ফৰ্ম কৰিব নোৱাৰা which one cannot buy বুলি দিছে ন তো অপশ্যন এ ইজ দ্য কাৰেক্ট অপশ্যন কাৰণ বাকীকেইটা ইউজ কৰি তুমি এইকেইটা ফৰ্ম কৰিব পাৰিবা কিন্তু মানে 19টো ফৰ্ম কৰিব নোৱাৰিবা কেতিয়াও বুজি পালোঁ সকলোৱে বুজি পালোঁ
এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আগবাঢ়িছোঁ নেক্সটটো চোৱা কি কৈছে এ পাৰ্চন বাই বোথ আপেল এণ্ড মেংগো অ'কে দ্য কষ্ট অফ ওৱান আপেল এটা আপেলৰ দাম কেই টকা 7 টকা আৰু এটা মেংগোৰ দাম কেই টকা 5 টকা if a person have 38 rupees তো সুধিছে যে নাম্বাৰ অফ আপেল কেইটা পাব তো ইয়াক কেনেকৈ বনাবা এতিয়া চোৱা এই কথাটো হ'ল 7ক কিমানেৰে পূৰণ কৰিলে এই সংখ্যাটোৰ ওচৰে পাজৰে পাওঁ 7ক যদি 5 বাৰ কৰোঁ কিমান হ'ব 35 হ'লে যদি ইয়াতে 35 টকা গুচি যায় আৰু কেইটা কথা কিমান থাকিল 3 টকা থাকিল তো সেইটো পসিবল নহ'ব অবভিয়াছলি তো 5তকৈ কম হ'ব লাগিব 5তকৈ কম কিমান 4 যদি দিওঁ 28 মানে কিমান থাকিল 10 থাকিল যদি এই তো এই আকৌ দুটা কিনিব লাগিব তো কিমান হ'ল টোটেল 38 তো অপশ্যন 4 ইজ দ্য কাৰেক্ট অপশ্যন বুজি পালো সকলোৱে বুজি পালো নে সকলোৱে বুজি পালো এইটো কোৱেশ্যন ওকে আমি এতিয়া নেক্সট কোৱেশ্যনটোলৈকে আগবাঢ়িছোঁ and this is the last question from today's topic কৈছে যে if the radius of a circle is increased by 50% okay 50% মানে কিমান half then perimeter formula কিমান আছিলে twice pi r হল তো কি হৈছে radius তো কিমান হৈছে suppose this is all and this is new মানে আগতে আছিলে 2 and বৰ্তমান হল 3 তো perimeter একে ফৰ্মুলা তো সেন্স কিমান হল 1 হল ৰেশিও সদায় বেস টু অৰিজিনাল টু ল'ব লাগে বা ওল্ড টু ল'ব লাগে তো অৰিজিনাল কিমান আছিলে বা ওল্ড টু কিমান আছিলে 2 into 100% তো কিমান হ'ব 50% তো কোনটো হ'ব অপচন ডি ইজ দ্য কাৰেক্ট অপচন বুজি পালো এইখিনিলৈকে বুজি পালো ওকে তো আজিলৈ ইমানে আমি আকৌ নেক্সট ক্লাছত লগ পাম কিছু নতুন কুৱেশ্যনৰ কিছু নতুন কুৱেশ্যন আলোচনা কৰিম আৰু কিছুমান নিউ টপিকো আৰু মানে যিবোৰ আগন্তুক পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট সেইবোৰো আলোচনা কৰিব চেষ্টা কৰিম আজিলৈ এৰিছোঁ থেংক ইউ